তো রাইস আজি আমি বনাম চিকেন পোলাও। তো আপোনালোকে চাই থাকক। এতিয়া আমি মাংসটো বনোৱাৰ আগত চাহ আৰু এই মানে কিবা এটা বনাব আপোনালোকক দেখাম। তো খাম বলক। চাহৰ লগত খাবলৈ লগৰজনীয়ে যে কিবা বনাব বুলি কৈছিলোঁ, এয়া দেখিছোঁ তাই এতিয়া আলু বইল কৰি আছে। পিছৰখিনি দেখাম বাৰু কেনেকৈ কি বনাই, আপোনালোকে চাই থাকক। এই আলুখিনি বইল কৰি হৈ গ'ল আৰু ইয়াত ৰেড চিলি আৰু কৰ্ণফ্ল'ৰ আৰু নিমখ দিছে। তাৰপিছত এইখিনি ফ্ৰাই কৰিব বাৰু। চাহ হৈ গ'ল আৰু চাহৰ লগত খাবলৈ এয়া যোগাৰ হৈ গ'ল। এইটো কি বুলি কয় নাজানো দেই, এইটো আলু কি কয় নাজানো, মুঠত কিবা এটা হয় আৰু এইটো পিজ্জা আছিলে ৰুমতে। তো আমি এতিয়া খাই লওঁ ধুনীয়াকৈ। আপোনালোকে আৰু ভাত বনোৱা আমাৰ চাব দেই। মাংস পোলাও, মাংস সিজাই আছে পূৰা তেলত, আলু ফ্ৰাই কৰি দিছে। আমাৰ মাংসটো বনাই হৈ গ'ল, এতিয়া আমি বনাম পোলাওটো। পোলাও বনাব আমি ইয়াত ঘিউ আৰু ইলাচিটো দি ল'লোঁ প্ৰথমতে, তাৰপিছত আমি কাজুখিনি দিম। চাউল মটৰ আৰু বিন দি দিলোঁ। জোখমতে পানী আমি দি দিলোঁ, আমাৰ জোখমতে 3 কাপ পানী দি দিলোঁ। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি দিম আৰু হুইচেল মৰাৰ লগে লগে আমাৰ পোলাও ৰেডি। আমাৰ পোলাও আৰু মাংস হৈ গ'ল, এতিয়া আমি খাই লওঁ। তো আজিলৈ বাই বাই।